ৰেচিঅ' এণ্ড প্ৰপৰ্চন আমাৰ আসাম গভৰ্ণমেণ্টৰ যিবিলাক জব এক্সাম আছে তাত মেথমেটিক্সৰ যিটো চিলেবাছ তাৰে এটা ইম্পৰ্টেণ্ট পাৰ্ট হৈছে ৰেচিঅ' এণ্ড প্ৰপৰ্চন। এই অসমীয়াত যে অনুপাতৰ অংকবিলাক সেইবিলাকৰ কথা কৈছোঁ। এই পাৰ্টটোৰ পৰা প্ৰতিটো এক্সামত আপোনালোকে এটা নহয় এটা কুৱেশ্যন দেখিব। ইয়াৰ পৰা কেইবাটা টাইপৰ কুৱেশ্যন বনে, কিন্তু মই আপোনালোকক সেইকেইটা টাইপ কৰাই দিম যিকেইটা আসাম পুলিচ গ্ৰেড 3 গ্ৰেড 4 বা এডুকেশ্যন ডিপাৰ্টমেণ্টৰ এক্সাম এনেকুৱা ধৰণৰ এক্সামবোৰৰ কাৰণে ইম্পৰ্টেণ্ট হয়। মানে টোটেলি ক্লাছটো এক্সাম অৰিয়েণ্টেড হ'ব আৰু যিখিনি মই কুৱেশ্যন এড কৰাই দিম সেইখিনি অল্ড কুৱেশ্যন পেপাৰৰ ভিত্তিতে থাকিব। আৰু যিসকলে মোক চিনি নাপায়, নমস্কাৰ, মই কিশোৰ। মই মেথমেটিক্সৰ যিটো চিৰিজ ষ্টাৰ্ট কৰিছোঁ তাৰে এইটো আজি 8 নম্বৰ ভিডিঅ'। যদি আপোনালোকে মেথমেটিক্স বেছিকৰ পৰা পঢ়িব বিচাৰে, অনলি এক্সাম অৰিয়েণ্টেড কুৱেশ্যনবিলাক কৰিব বিচাৰে, তেনেহ'লে মোৰ চিৰিজটো আপোনালোকে ষ্টাৰ্ট কৰি দিব। লিংকটো আপোনালোকে ডেছক্ৰিপশ্যনতো পাই যাব, অন্যথা মোৰ চেনেলটো ভিজিট কৰি চালেও পাব। আগৰ কুৱেশ্যন পেপাৰবিলাক খুচৰি চালে গম পাবা এনেকুৱা টাইপৰ কুৱেশ্যন কেইবাটাও এক্সামত আহি গৈছে। কেনেকৈ কৰে মই দেখাই দিছোঁ। A:B 3:2 মানে A আৰু B অনুপাত 3:2 বুলি দিয়া হৈ আছে। B আৰু C 5:7 বুলি দিয়া হৈ আছে। ABC উলিয়াবলৈ কৈছে। Bটো ইয়াতো আছে, ইয়াতো আছে। এনেকুৱা ক্ষেত্ৰত কেনেকৈ উলিয়াই মই দুটা নিয়ম শিকাই দিছোঁ। A:B:C এনেকৈ লিখি ল'বা। AB মান লিখিবা কিমান দিয়া আছে 3 2। অ'কে, আৰু BC মান কিমান দিয়া আছে 5 7। এই প্ৰথমতে ওপৰত লিখিলা, এবাৰ তলত লিখিবা। ইয়াৰ পোনে ইয়াতো, ইয়াৰ পোনে এইটো, ইয়াৰ পোনে এইটো, তলত লাষ্ট পাৰি দিবা। যিটো খালী জেগা আছে তাৰ কাষৰ মানটো বহাই দিবা। এই খালী জেগাটো কাষত কি আছে 2 আছে, এইটো কাষত কি আছে 5 আছে। মানে খালী জেগাবিলাক পূৰ কৰিবা। কিহেৰে পূৰ কৰিবা? তাৰ কাষত যিটো নাম্বাৰ আছে। অ'কে, সহজ কথা। 2 7 গুণ 14, তাৰপিছত পূৰণ কৰি দিবা। 2 5 গুণ 10, 3 5 গুণ 15। এতিয়া ABC যিটো উলিয়াবলগীয়া আমাক অনুপাত যিটো উলিয়াবলৈ কৈছে সেইটো হ'ল এইটোৱে 15 10 14। আৰু যদি কেতিয়াবা এতিয়া চোৱা 15 10 14 2ও কাটাকাটি নাযায়, 3ও কাটাকাটি নাযায়, 4ও কাটাকাটি নাযায়। যদি ইয়াত বোলে আমি পূৰণ কৰাৰ পাছত 20 পালোঁ, এটা এক্সাম্পল লৈছোঁ সৰু, যদি 20 পালোঁ, তেতিয়া 5ৰে যদি আমি 15ক কাটিলোঁ হয় 3বাৰ গ'ল হয়, 5এ 10ক 2বাৰ কাটাকাটি গ'ল হয়, 5এ 20ক 4বাৰ কাটাকাটি গ'ল হয়। মানে কি হয়, ইয়াক আমি সৰুকৈ ভাঙিব পাৰিলোঁ হয়। গতিকে যেতিয়া অনুপাত উলিয়াবলৈ কয় পৰাপক্ষত একেবাৰে ভাঙি পেলাই সৰুটো উলিয়াবা। এই মাত্ৰ যিটো আমাক উলিয়াবলৈ কৈছিল সেইটো হ'ল 15 10 আৰু 14। আৰু যদি আমাক কুৱেশ্যনত যিকেইটা অপশ্যন দিয়া থাকিব সেই অপশ্যনকেইটাৰ লগত যদি এইটো মিলে সেইটোতে শুদ্ধ চিন মাৰি দিবা। তাতে আৰু ছেকেণ্ড মেথডটো মই কৈ দিছোঁ। A:B B:C। AB মান কিমান 3 2 আৰু BC মান 5 7। চোৱা, এনে ক্ষেত্ৰত তোমালোকে B মানটো সমান কৰিবলৈ চেষ্টা কৰিবা। মানে কি হয়, এই 5টোৱে 2 3 2 এনেকৈ পূৰণ কৰিবা। আকৌ এই 2টোৱে 5 এই 7 ইহঁত দুটাক পূৰণ কৰিবা। তেতিয়া B মানটো সমান হৈ যাব। এই 5এ 3 পূৰণ কৰিলে কিমান গ'ল 15 গ'ল। 5এ 2 পূৰণ কৰিলে কিমান পালা 10 পালা। 2এ 5ক পূৰণ কৰিলে কিমান পালা 10 পালা। 2এ 7ক পূৰণ কৰিলা কিমান পালা 14 পালা। B মানটো সমান হৈ গ'ল, দেখিছানে? তেনেহ'লে তুমি ABC মান কি লিখিব পাৰিবা? A:B:C কি লিখিব পাৰিবা 15। B মান কিমান 10, C মান কিমান এইটো 14। মানে ABC অনুপাত হৈছে 15:10:14। আৰু কেতিয়াবা তোমালোকক ABC মান উলিয়াবলৈ নিদিব, ডাইৰেক্ট ক'ব যে A আৰু C অনুপাত উলিওৱা। একেবাৰে সহজ কথা। A আৰু C অনুপাত উলিয়াবলৈ দিলে B মানটো লিখিব নালাগে। A আৰু C অনুপাতটো কি হ'ব 15:14, য'ত আমি B মানটো ইগন'ৰ কৰিছোঁ। আৰু কেতিয়াবা কুৱেশ্যনত এনেকৈও দি দিব, এই B:C সলনি তোমালোকক C:B দি দিবও পাৰে। মানে এটা উল্টাকৈ দিব যাতে তোমালোকৰ খেলি মেলি হয়। C:B দি দিলে কি কৰিবা B:C কৰি ল'বা, সেইটো উল্টা কৰি পেলাই। আৰু C:B যদি 5:7 হয় তেনেহ'লে B:C কৰি দিলে সেইটো 7:5 হৈ যাব। ইহঁত দুটা উল্টা পুল্টা হৈ যাব, ইহঁত দুটা উল্টা পুল্টা হৈ যাব। একেবাৰে মানে বেছিক কথা এইবোৰ। আৰু এই কুৱেশ্যনটোত ক'বলগীয়া নাইকিয়া। ছেকেণ্ড কুৱেশ্যনটো চোৱা, এইটোত অনুপাতবোৰ দিয়া হৈ আছিলে, এইটোত অনুপাত দিয়া হৈ থকা নাইকিয়া। এইটোত ডাইৰেক্ট নাম্বাৰবিলাক পূৰণ কৰা হৈ আছে এলফাবেটবোৰৰ লগত। এনেকুৱা ক্ষেত্ৰত কি কৰিবা, যিকেইটা নাম্বাৰ পূৰণ হৈ থাকে ন সেই নাম্বাৰকেইটাৰ LCM উলিয়াই ল'বা। একদম চিম্পুল হয়। 3 4 আৰু 5ৰ LCM কিমান হ'ব? 3 4 গুণ 12 12 5 গুণ 60 60 30 30 4 নাযায়। 3 4 আৰু 5ৰ যিটো লসাগু ন সেইটো 60 হ'ব। তোমালোকে উলিয়াই চাবা। এই 60টোক তুমি 3ৰে হৰণ কৰিবা। চোৱা ABC অনুপাতটো কেনেকৈ পাবা, মানে এটা ষ্টেপতে পাবা। 3য়ে 60ক হৰণ কৰিবা, কিমান বাৰ যাব 20 বাৰ যাব। 4য়ে 60ক হৰণ কৰিবা, কিমান বাৰ যাব 15 বাৰ যাব। 5এৰে 60ক হৰণ কৰিবা, কিমান বাৰ যাব 12 বাৰ যাব। এতিয়া চাবা ইহঁত তিনিটা কাটাকাটি কৰিব পৰা যায় নেকি?
যদি কাটাকাটি কৰিব পৰা নাযায় তেনেহলে সেইটোৱে হ'ব এনসাৰ আৰু যদি কাটাকাটি কৰিব পৰা যায় তেনেহলে সৰু কৰি দিবা কিবা 3 5 7 কিবা যদি কাটাকাটি যায় হেতু সৰু কৰি দিবা ABC অনুপাতটো কিমান পালা 20 15 আৰু 12 আৰু যেতিয়া এনেকুৱা টাইপৰ থাকে একচুয়ালি কি হয় এই আগৰ যেটো টাইপ কৰাইছো ন সেই টাইপটো এই টাইপটো একেই হয় এই নাম্বাৰ বিলাক যেনিবা ডাইৰেক্ট দিয়া আছিল এয়া যেনিবা ভগ্নাংশ কৰি দিছে ওকে ইয়াত কি কৰিবা তোমালোকে অথনি এই নাম্বাৰ কেইটা যেনেকে এলসিএম উলিয়াইছিলা এবাৰ তেনেকে তলৰ নাম্বাৰ কেইটা এলসিএম উলিয়াবা A to B to C ইয়াটো কেনেকে পাবা তলৰ নাম্বাৰ কেইটা এলসিএম উলিয়াবা 3 4 আৰু 2 এইকেইটা এলসিএম কি হয় জানানে লসাগুটো 12 হয় 3 4 আৰু 2 ৰ লসাগুটো হৈছে 12 3 এ 12 হৰণ কৰিবা কিমান পাবা 4 পাবা এই 4 টোৰ ওপৰৰ লগত পূৰণ কৰি দিবা 4 গুণ 8 মনত থাকিব না 4 এ হৰণ কৰিবা 4 এ 12 কেইবাৰ যায় 3 বাৰ যায় সেই 3 টোৰ ওপৰৰ ইনটোৰ লগত পূৰণ কৰি দিবা 3 3 গুণ 9 ইষ্টু 2 এ 12 হৰণ কৰিবা কেইবাৰ যাব 6 বাৰ যাব সেই 6 টো 1 ৰ লগত পূৰণ কৰি দিবা 6 গুণ 6 সেইটো আছে ABC উলিয়াব লগিয়া অনুপাত আকৌবা কৈছো মই কি কৈছিলো প্ৰথমে তলৰ কেইটাৰ এলসিএম উলিয়াইছিলো তল মানে হৰ কেইটাৰ 3 4 আৰু 2 এলসিএম কি পালো লসাগু 12 পালো সেই 12 টো পাব কাৰণ পোৱাৰ পাছত 3 এ হৰণ কৰিলো 12 এক্সট্ৰাকে কিমান পালো 3 এ 12 হৰণ কৰিলে 4 বাৰ যায় সেই 4 টোৱে এই 3 ওপৰৰ যেটো লব হয় লবটো পূৰণ কৰিছো 4 গুণ 8 হল এই অনুপাতটো পাই গলো বি কাৰণে কি কৰিব লাগিব এই 4 এ 12 হৰণ কৰিছো 3 বাৰ গৈছে সেই 3 তে ওপৰত পূৰণ কৰিছো 3 3 গুণ 9 তলটোৱে হৰণ কৰে যেটো ফলাফল পায় হেতু গবেলা ওপৰত পূৰণ হয় ঠিক তেনেদৰে আমি ABC ৰ ভ্যালুটো পাই গলো কোৱেশ্চন নম্বৰ 4 বুজিব চেষ্টা কৰা what must be added to each term of the ratio যেটো ৰেশিও দিয়া হৈ আছে 7:11 ইয়া প্ৰতিটো টাৰ্মৰ লগত কি যোগ কৰিব লাগিব to make it equal to 3:4 মানে এই 7:11 ৰেশিওটো লগত আমি আৰু কি নাম্বাৰ যোগ কৰিব লাগিব দুইটা ক্ষেত্ৰতে যাতে এই ৰেশিওটো 3:4 সমান হৈ যায় একেবাৰে সিম্পল ৰেশিওটো মোক কি দিয়া আছে 7:11 ইয়াক আমি কেনেকৈ লিখিব পাওঁ 7/11 এতিয়া আমাক খুদিছে যে দুইটাৰ লগত আমি কি যোগ কৰিম কিবা এটা যোগ কৰিম যাতে এই ৰেশিওটো কাৰ সমান হৈ যায় 3:4 সমান হৈ যায় 3:4 আমি কেনেকৈ লিখিব পাৰো 3/4 এটা যেটো মই উলিয়াবলৈ দিছে সেটো আমি x বুলি ধৰি ললেই হল আৰু এখিনিটো সিম্পলিফাই কৰিব পাৰিবা শিকাই ৰাখিছো এই ওপৰৰ টাৰ্মটোৰ লগত 4 পূৰণ হ'ব তলৰ টাৰ্মটোৰ লগত 3 পূৰণ হ'ব 4 পূৰণ হৈছে 7 প্লাস x ৰ লগত আৰু হিফালে 3 পূৰণ হৈছে 11 প্লাস x ৰ লগত 4 এ এবাৰ 7 ৰ লগত পূৰণ এবাৰ x ৰ লগত পূৰণ 4 7 গুণ 28 প্লাস 4x 3 এবাৰ 11 লগত এবাৰ x ৰ লগত 3 11 গুণ 33 প্লাস 3x ৰ লগত হ'ব 3x এফালে 4x আছে 3x টো এফালে লৈ আহিম প্লাস হৈ আছে 3x টো এফালে আগতে মাইনাস হৈ আহিলে 33 ইয়াত আছে যেটো 28 এফালে প্লাস হৈ আছে কিপিনে যাতে মাইনাস হৈ যাব 4টা x পা 3টা x গুছি গলে এটা x থাকিব 33 পা 28 গুছি গলে 5 থাকিব মানে এইখিনি যদি আমি 5 যোগ কৰো এপিনে যদি 5 যোগ কৰি দিও তেনেহলে টাৰ্মটো গপলাই 3:4 সমান হ'ব এনসাৰ টু 5 কোৱেশ্চন নম্বৰ 5 ওয়ান অফ দা মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন এনেকুৱা ধৰণৰ কোৱেশ্চন প্ৰায় দেখিবলৈ পোৱা যায় মানে মিক্সাৰ কোৱেশ্চন ৰেশিও আৰু প্ৰপৰ্চনৰ ক্ষেত্ৰত কোৱেশ্চনটো দিয়া হৈ আছে দা ৰেশিও অফ মিল্ক এণ্ড ওয়াটাৰ মানে কি কৈছে এটা মিক্সাৰ আছে এটা মিশ্ৰণ আছে তাত গাখীৰ আৰু পানী আছে টোটাল 64 লিটাৰ আছে গাখীৰ আৰু পানী মিলাই পেলাই আৰু সেই মিক্সাৰটোত গাখীৰ আৰু পানী 5:3 অনুপাতত আছে মানে যদি 5 লিটাৰ যদি গাখীৰ আছে তাত 3 লিটাৰ পানীও আছে কোৱেশ্চনটো কৈ আছে এখিনি কথা what amount of water should add to make it 3:5 যেতিয়া 5 লিটাৰ গাখীৰ আছে 3 লিটাৰ পানী আছে তেনে হেটো অনুপাতটো হ'ব 5:3 হেটো অনুপাতটো 3:5 কৰিবলৈ হলে আমি পানী কিমান আৰু মিক্স কৰিব লাগিব তাত মানে পানী মানটো কিমান বহাই দিব লাগিব ইয়াত চোৱা এটা মিল্ক এটা পানী 3:5 হৈ গৈছে ন মানে বাঢ়ি গৈছে কিমান বাঢ়ি গৈছে এই পানীৰ মানটো বাঢ়ি গৈছে মানে আমি পানী এড কৰিব লাগিব অথনি কোৱেশ্চনটো আমি কি কৈছিলো ওপৰৰ তলে দুইফালে এড কৰিছিলো এবা আমি দুইফালে এড কৰিব নোৱাৰো আমি তলৰ ফালে এড কৰিব লাগিব আৰু ইয়াৰ আগতে আমি তাত গাখীৰ আৰু পানী কিমান আছে হেতু উলিয়াব লাগিব মানে গাখীৰ আৰু পানী ধৰিলা 5x আৰু 3x হিচাপে আছে বুলি আমি ধৰি লৈছো ইন টাৰ্মস অফ x এটা চোৱা গাখীৰ যোগ পানী গাখীৰ যিমান লিটাৰ আছে পানী যিমান লিটাৰ আছে এটো আমি যোগ কিমান পাম 64 লিটাৰ পাম কেনে পাম কাৰণ কোৱেশ্চনটোত কৈ দিছে গাখীৰ আৰু পানী মিলাই পেলাই 64 লিটাৰ আছে মানে 8x = 5 * 8 8x = 64
মানে x ভ্যালুটো আমি কেনেকৈ পাম 64ক যদি 8 হৰণ কৰে 8 গুণ 64 মানে x ইকুৱেল আমি 8 পালো তাৰ অৰ্থটো কি তাৰ অৰ্থটো এইটো যে হেছে মানে যদি মিক্সাৰ ন সেই মিক্সাৰটোত গাখীৰ আছে 5 পূৰণ 8 40 লিটাৰ আৰু পানী আছে 3 পূৰণ 8 এই 8টো কবা লিখিছো x মানটো 8 লিখিছো 3 গুণ 24 is 40 আৰু 24 এই দুটা মিলি পেলাই 64 আছে এতিয়া বুজিব পাইলা তাৰ পিছত আমাক কৈছে যে what amount of water should add to make it 3:5 এতিয়া কৈছে ৰেশিওটো কাকাৰ ৰেশিও দি আছে মিল্ক আৰু ওয়াটাৰ এতিয়া আমি মিল্ক পালো 40 ওয়াটাৰ পালো 24 ইয়াত আমি ওয়াটাৰৰ ক্ষেত্ৰত কি যোগ কৰিব লাগিব যাতে ৰেশিওটো 3:5 ৰ সমান হয় আগৰ কোৱেশ্চনটো এতিয়া একেই হৈ গল এ যেটো এড কৰিব লাগিব হেতু আমি x বুলি ধৰি লৈছো সিম্পল এ 3:5 টো আমি কেনেকৈ লিখিব পাও 3/5 এনেকৈ ক্ৰস প্ৰন x মানটো এফালে আছে আমি প্ৰথমে x মান থকাটো প্ৰন কৰি লৈছো 24 প্লাস x 540 লগত প্ৰন হ'ব 3 গুণ 6 72 plus 3x 5 গুণ 20 200 3x তো এফালে ৰাখিছো 72 টো এফালে লৈ গুছি গৈছো -72 3x is equal 200 পা 72 গুছি গল কিমান থাকিলে 28 100 128 মানে x মানটো আমি কিমান পাম 128 divided by 3 মানে answer to 8 question number 6 one of the most important question maximum exam or no question repeat hoy etoka 50 paisa aru 25 paisa question bilak mu bujai disu a bag contains eta bagot ase 1 toka 50 paisa aru 25 paisa coin bilak ase aru khera ratio to 5:6:8 অনুপাতত আছে মানে কি হয় যদি 5টা etoka আছে তাত 6টা 50 paisa আছে 8টা 25 paisa আছে আৰু গুটেখিনি মিক্স কৰি পেলাই 25 পয়সা 50 পয়সা 1 টকা গুটেখিনি মিক্স কৰি যদি দিয়া যায় 210 টকা ওলাব হিসাব যদি কৰা যায় তেনে ফাইন্ড দা নাম্বাৰ অফ 50 পয়সা 50 পয়সা কেটা আছে সেই বেগটোত হেতু উলিয়াবলৈ দিছে আমি যদি ধৰি লওঁ যে এটকা আছে 5x টা অনুপাতৰ মতে হৈ গৈছো 50 পয়সা আছে 6x টা আৰু 25 পয়সা আছে 8x টা ওকে তো আমি ধৰি লৈছো এটা x টো ভ্যালু আমি কি পাম গো হেতু আমি পাছতহে উলিয়াম আমি যদি 5x plus 6x plus 8x is equal 210 লিখি দিও এই লাইনটো শুদ্ধ হ'ব জানো শুদ্ধ নহয় কিয় নহয় মই কৈছো আমি এটো কি ধৰি লৈছো 5x 6x 8x যে কিমানটা পয়সা আছে আমি হেতু ধৰি লৈছো কিন্তু এটো জানো কিমানটা পয়সা আছে হেতু কথা কৈছে নেকি এটো কৈছে কিমান টকা আছে যদি কোৱেশ্চনটোত কলে হয় যে 50 পয়সা এটকা 2 টকা 25 পয়সা এভিলাক মিলাই পেলাই টোটাল 300টা কইন আছে তেতিয়া আমি 5x plus 6x plus 8x is equal 300 লিখিলো হয় তেতিয়া আমি এটো ঠাইত 300 লিখিলো হয় কাৰণ কিয় 5x তো আমি কি বুলি ধৰি লৈছো কিমানটা কইন আছে এটকা হেতু আমি ধৰি লৈছো 6x তো কি লৈছো 50 পয়সা কেটা আছে আমি হেতু ধৰি লৈছো আমাক এতিয়া আমাক দিয়া আছে কি মূল্য দিয়া হৈ আছে তাৰ মানে কি হয় 5x টা যদি এটকা থাকে তাৰ মূল্যটো কিমান হেতু উলিয়াব লাগিব 6x টা যদি আমি 50 পয়সা পাও তাৰ মূল্য কিমান হয় হেতু উলিয়াব লাগিব ঠিক তেনেদৰে 8x টা যদি আমি 25 পয়সা পাই যাও তাৰ মূল্যটো কি হয় উলিয়াব লাগিব সোয়া x ৰ ভ্যালুটো হলো আমি 5 পালো এটা মই एग्जांपल লৈছো 5 যদি আমি x ৰ ভ্যালু পালো তেনে হলে এটো কিমান হৈ যাব 5 5 গুণ 25 হ'ব ওকে 25 টা এটকাৰ ভ্যালু কিমান হয় 25 টকা এটো আমি আৰু চেঞ্জ কৰিব লাগিব একো নাই দিয়া শর্ট x ৰ ভ্যালু যদি আমি 5 বহাই দিও 30 এটা আমি কি লৈছিলো 6x তো 50 পয়সা কেটা আছে আমি হেতু লৈছিলো 50 পয়সা আমি কিমানটা পালো 30 টা পালো ধৰি লৈছো x তো 5 পাইছো বুলি বুজাবৰ কাৰণে মই কৈছো 50 পয়সা আমি কেটা পালো 30 টা পালো আৰু 30 টা 50 পয়সা ভ্যালু জানো 30 টকা নহয় তাৰ আধা হৈ যাব মানে 50 পয়সা ভ্যালু হৈ যাব 15 ওকে ঠিক তেনেদৰে আমি ধৰি লোৱা x ৰ ভ্যালুটো যদি আমি হেৰি 5 বহাও তেনে কিমান পাম 40 পাম 40 কি পালো 40 তো আমি পাইছো যে 25 পয়সা কেটা আছে আমি হেতু পাইছো 40 টা 50 পয়সা আমি কে টকা পাম সোয়া 4টা 50 পয়সা মিলিলে কিমান হয় 1 টকা হয়
4 লগত 10 পূৰণ কৰিছো 1 লগত 10 পূৰণ কৰিছো মানে 40টা 50 পইচা মিলাই দিলে কে টকা হ'ব 10 টকা হ'ব সৰি 50 পইচা নহয় 25 পইচা 4টা 25 পইচা মিলিলে 1 টকা হয় 25 পইচাটো দেখিছা না আগতে চাগে বা নাই দেখা যদি অনুমান কৰি লোৱা এটা দুটা তিনটা চাৰিটা 25 পইচা মিলি পেলাইহে 1 টকা হয় ওকে 4টা 25 পইচা মিলি পেলাই 1 টকা হৈছে 40টা 25 পইচা মিলি পেলাই কিমান হৈছে 10 টকা হৈছে মানে কি হয় 4 ভাগৰ এভাগ 4টা 25 পইচা মিলোৱা তাৰপা তুমি 1 টকা পাবা ঠিক তেনেদৰে এটা আমি ধৰিহে লৈছিলো যে x ৰ ভ্যালুটো আমি 5 পাইছো বুলি যদি আমি x ৰ ভ্যালুটো 5 নাপাও আমি x ৰ ভ্যালু যদি আমি 5 পোৱা নাই 5x টা এটকাৰ মূল্য কিমান হ'ব হেটো 5x তে হ'ব 6x টা 50 পইচা মূল্য কিমান হ'ব 3x হ'ব ইয়াৰ আধা হৈ যাব অতনি যেনেকে 30 ৰ আধা 15 হৈ গৈছিলে ওকে তেতেনে 8x টা 25 পইচা ভ্যালু কিমান হ'ব সোৱা যদি 4x টা 25 পইচা থাকিলে হয় তেনে হলে 1x টাৰ ভ্যালু হল হয় 25 পইচা যদি আমি এটকালে কনভার্ট কৰো ইয়াৰ দুগনা যদি 8x টা আমি 25 পইচা পাও তাৰ ভ্যালুটো কিমান হ'ব 2x হ'ব মানে 8x টা যদি আমি 25 পইচা পাও তাহে 25 পইচা কিটা লকাই দিলে আমি 2x টকা পাম এতিয়া আমি গুটেই কিটা আমি টকাত কনভার্ট কৰি লোৱা হল 5x 3x 2x এতিয়া আমি যদি আগৰ কোৱেশ্চনটো মতে যাও তেনে হলে আমি লিখিব পাৰিম যে 5x 3x 2x এই গুটেই কিটা টকা লকাই দিলে ব্যাকটো যিমান টকা আছে আমি হেতু পাই যাম এই লাইনটোহে শুদ্ধ আগতে যদি আমি লিখিলো হয় a2 210 হেতু ভুল হল হয় আৰু এইখিনতে ম্যাক্সিমাম লাছিলে ভুল কৰে গতিকে এনেকুৱা ধৰণৰ কোৱেশ্চন লাকৰ এনসাৰ বিলাক উলিয়াব নোৱাৰে সো ইয়া আৰত টকা মই কাহিনীটো বুজাই দিলো এটা ইয়াৰ পৰা আমি x ৰ ভ্যালুটো উলিয়াই দিলে হল পাছত নে আন 8 10x ইকুয়াল 210 x ইকুয়াল 210ক 10 হৰণ কৰিলে কিমান পাব 21 পাব শূন্য শূন্য কাটা যাব 21 x ৰ ভ্যালু আমি 21 পালো আমাক উলিয়াবলৈ দিছে কি যে 50 পইচা কেটা আছে মানে এটো 6 পূৰণ 21 6 গুণ 6 6 গুণ 12 মানে টোটাল 126 টা 50 পইচা আছে যদি আমাক 25 পইচা কথা খুদিলে হয় তেনেহলে ইয়াৰ আমি 8 into 21 কৰিলো হয় 25 পইচা কেটা আছে 8 into 21 x ৰ ভ্যালুটো 8 গুণ 8 8 গুণ 16 168 টা আছে তাৰপিছত এটকা কেটা আছে 5 into 21 5 into 21 কিমান হ'ব 5 গুণ 5 5 গুণ 10 105 টা এটকা আছে সোৱা এতিয়া আমি প্ৰমাণ কৰি চাব পাৰো 105 টা এটকাত কিমান 105 টকা 126 টা 50 পইচাত কিমান টকা হ'ব ইয়াৰ আধাটো হ'ব 50 আৰু 13 63 126 ৰ আধাটো কিমান 63 তাৰপিছতে কৈছে যে 168 টা কি আছে 25 পইচা আছে ইয়াক 4 এ হৰণ কৰি চোৱা 168 4 এ হৰণ কৰি চোৱা 4 গুণ 16 আৰু 4 গুণ 8 42 টকা কি আছে 25 পইচা যিমানখিনি আছে মিলাই পেলাই আমি 42 টকা পাম এইটা যোগ কৰিছো আৰু পাছত নে 8 10 কোন কৰিলে এদিকে 6 4 10 কোন কৰিলে 1 1 2 মানে 210 টকা এইটো কোৱেশ্চন টকাটো মানে আমাৰ এনসাৰটো কাৰেক্ট হৈছে ৰেশিও আৰু প্ৰপৰচনৰ তোমালোকে এনেকুৱা ডিভাইডৰ অংকবিলাক পাবা মানে অলপমান টকা দিয়া থাকিব অলপমান বস্তু দিয়া থাকিব দুজন তিনজনৰ মাজত সেই টকাটো তোমালোকক ডিভাইড কৰিবলৈ দিয়ে ভাগ বিতৰণ কৰিবলৈ দিয়ে তেনেকুৱা টাইপৰ কোৱেশ্চন এইটো এটা a and b divide a sum of money at 25000 in the ratio 3:2 25000 টকা ভগাই লৈছে কোনে a আৰু b এ বৰষুণ পৰিব চাগে a আৰু b এ 25000 টকা ভগাই লৈছে 3:2 অনুপাতত আকৌ কৈছে যিমান খাতে ভাগত যিমানকে পাইছে তাত যদি আকৌ 500 টকাকে দুজনকে বহাই দিয়া যায় তেনেহলে নিউ ৰেশিওটো কি হ'ব ওকে মই প্ৰথমতে ধৰি লৈছো a কিমান টকা পাইছে 25000 পৰা 3x পাইছে b এ কিমান টকা পাইছে 25000 পৰা 2x পাইছে এটা a আৰু b এ মিলি পেলাই যিমানকে টকা পাইছে সেই টকা এটা যোগ কৰিলে তো 25000 টকাটোই পাম ন কাৰণ 25000 টকাটো হেতৰ মাজতে মানে ডিভাইড হৈছে ভাগ বিতৰণ হৈছে 3x + 2x 5x 25000 x ৰ ভ্যালুটো কি পাম 25000 যেতিয়া 5 এ হৰণ কৰি দিব 5 এ 25 গল 5 বাৰ x ৰ ভ্যালুটো পালো আমি 5000 আৰু এতিয়া আমি
এ কিমান টকা পাইছে বি এ কিমান টকা পাইছে উলিয়াব পাৰিম এ পাইছে 3x 3 পূৰণ 5000 15000 ঠিক তেনেদৰে বি এ পাইছে 2x means 2 পূৰণ 5000 2 5 গুণ কিমান 10000 এটা এটো হল 10000 15000 কি 25000 টকাটো ভগাই লওঁতে খেনি কিমানকে পালে আৰু আমাক কোৱেশ্যনটো কৈছে যে ইয়াৰ পাছত আৰু খেহঁতক 500 এড কৰি দিবলৈ দিছে আমাক উলিয়াবলৈ দিছে আৰু খেহঁতৰ অনুপাতটো এটা চোৱা এ আৰু বি অনুপাতটো উলিয়াবলৈ দিছে কেতিয়া উলিয়াবলৈ দিছে যেতিয়া 15000 আৰু 10000 লগত আৰু 500 এড কৰিব দিছে 500 কৈছিল নে 5000 কৈছিল সৰি এটা 5000 দেই মানে খালি ভাগ কৰাৰ পাছত যেটো পাব তার আৰু 5000 এড কৰাৰ পাছত নতুন ৰেশিওটো উলিয়াবলৈ দিছে মই 500 ভাবি আছিল একেটাই 500 দিয়া হয় কিবা ৰেশিও ওলালে হয় এই কোৱেশ্যন যেটো 5000 বুলি কৈছে গতিকে 5000 দি কৰো সিম্পল কথা 15000 5000 20000 10000 5000 15000 ওকে 3 শূন্য কাটা যাব আই হেলটা কাটাকাটি গৈ পাইম 15ক 5 কাটিলো 3 বাৰ 20ক কাটিলো 5 4 বাৰ গল মানে 4 তলত দেখিছানে নাইবা 4 divided by 3 মানে কি হল a by b is equal 4 divided by 3 অর্থাৎ a is to b is equal 4 is to 3 Question number 8 এই কোৱেশ্যনটো বেংক আৰু এসএসসি এক্সামত কেবাবাৰো ৰিপিট হৈছে বহুত ধুনিয়া কোৱেশ্যন বুজিবলৈ চেষ্টা কৰা আগৰ কোৱেশ্যনটোৰ সৈতে অলপমান মিল আছে 8400 টকা ডিভাইড কৰিবলৈ দিছে কাৰ মাজত এ বি সি ডিৰ মাজত যাতে এ আৰু বি এ 2:3 অনুপাতত পইচা কিটা পায় বি আৰু সি এ 4:5 অনুপাতত পইচা পায় আৰু সি আৰু ডি এ 6:7 অনুপাতত পায় আমাক এ অকলে কিমান টকা পাইছে হেতু উলিয়াবলৈ দিছে এটো কোৱেশ্যনটো বহুত ইজি হৈ গল হয় যদি আমাক কোৱা থাকিলে হয় যে এ বি সি ডি এ পইচাখিনি 2 3 4 5 এনেকুৱা অনুপাতত পইচাখিনি পাইছে তেনেকৈ বুলি যদি আমাৰ কোৱেশ্যনটো থাকিলে হয় তেতিয়া বহুত সহজ হৈ গল হয় কিয় আমি x বুলি ধৰি ললো হয় 2x + 3x + 4x + 5x A paise 2x toka B paise 3x toka C paise 4x toka D paise 5x toka akhena gute toka khini milai bela kiman toka hol hoy 84000 hol hoy etu tetia hol hoy jodi question to tenake A B C D direct অনুপাত to dia thakile hoy eta direct অনুপাত to dia nai kya bhogno অনুপাত dia hoy ase A B garne extra অনুপাত dia hoy ase B C garne extra অনুপাত dia hoy ase C D garne extra অনুপাত dia hoy ase kintu ami kotha to gom palu je A B C D jodi ami direct অনুপাত to uliai lo paru question is very easy So, এই একেবারে ফার্স্ট কোয়েশ্চনটো কোৱাতে মই দেখাইছিলো যে এ অনুপাত বি দিয়া আছে বি অনুপাত সি দিয়া আছে ইয়াৰ পৰা আমি এ বি সি অনুপাতটো কেনেকৈ উলিয়াইছিলো মনত আছে না একে ফার্স্ট কোয়েশ্চনটো ভিডিওটো আগলে ফরওয়ার্ড কৰিছো যদি মনত নাই এতিয়া আমাক এই কোয়েশ্চনটোত এ বি অনুপাত দিয়া হৈ আছে 2 3 বি সি অনুপাত দিয়া হৈ আছে 4 5 আৰু CD অনুপাত দিয়া হৈ আছে কিমান 6 7 এতিয়া আমি উলিয়াব কি লাগে A B C D অনুপাত উলিয়াব লাগে এতিয়া আগৰ কোৱেশ্যনটোলে মনত পৰা A B মান বহুৱা 2 3 একেবাৰে সহজ ভাষাত কোৱাই দিছো B C মান বহুৱা তা তলে তলে বহিব B C মান কিমান 4 5 C D মান বহাব লাগিব 6 7 তা তলে তলে বহাব লাগিব C মান কিমান 6 5 তললে 6 D মান কিমান 7 তলত আস্তাই পাই দিয়া খালি জায়গাবিলাক পুৰ কৰি দিয়া এটোটা খালি জায়গা আছে 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 ওকে এ কাখত যেটো নাম্বাৰ আছে হেতু নাম্বাৰ বহিব ইয়াটো 3 বহিব ইয়াটো 3 বহিব এ 5 আছে কাৰণে ইয়াত 5 বহিব ইয়াত 4 আছে কাৰণে ইয়াত 4 বহিব ইয়াত 6 আছে কাৰণে কাখৰ জায়গাত ইয়াত 6 বহিব সিম্পল এটা তুমি পূৰণ কৰি দিলে হল 5 3 গুণ 15 15 7 গুণ কিমান 105 3 5 গুণ 15 15 6 গুণ 90 3 4 গুণ 12 12 6 গুণ 12 5 গুণ 60 12 6 গুণ 72 2 4 গুণ 8 8 6 গুণ 48
এটো আমি কিহৰ অনুপাত পালো এ বি সি ডি অনুপাত পালো কিন্তু এই অনুপাতটো বহুত ডাঙৰ হৈ আছে আগতে মই শিকাই ৰাখিছো অনুপাত উলালে সদায় ভাঙি ভাঙি একদম সৰু কৰিবলৈ চেষ্টা কৰিবা এতিয়া এটো কিহে কাটা কাটি যাব ভাবা 48 72 90 105 3 কাটা কাটি যাব 3 গুণ 3 3 6 গুণ 18 3 72 কিমান বাৰ যাব 24 বাৰ যাব 3 90 কিমান বাৰ যাব 30 বাৰ যাব 3 105 কিমান বাৰ যাব 3 3 গুণ 9 3 5 গুণ 15 এ বি সি ডি অনুপাতটো ৰিয়েল অনুপাতটো এটো 16 24 30 আৰু 35 এতিয়া আমি কব পাৰো যে এতিয়া আমি কোৱেশ্চনটোৰ মেইন ব্ৰাঞ্চটোলে যাব পাৰো যেহেতু আমি অনুপাতটো উলিয়াই ললো যে ধৰি লৈছো এ কিমান টকা পাইছে 64000 পা 16x বি এ কিমান টকা পাইছে 24x সি এ কিমান পাইছে 30x ডি এ কিমান পাইছে 35x এটো আমি কেনেকৈ ধৰিব পাৰিলো কাৰণ আমি এ বি সি ডি মানে সামূহিক অনুপাতটো উলিয়াই ললো যেটো আমাক দিয়া হোৱা নাছিল এটা কোৱেশ্চনটো সিম্পল হৈ গল এটা ই এ ইমান টকা পাইছে বুলি ধৰিছো বি এ ইমান টকা পাইছে বুলি ধৰিছো সি এ ইমান টকা পাইছে ডি এ ইমান টকা পাইছে বুলি ধৰিছো এতিয়া আমি এই জুনে যিমান টকা পাইছে সেইখিনি যদি আমি যোগ কৰি দিও কিমান টকা হ'ব এই টকাটো হ'ব ইমানখিনি টকাটো খালি ভগাই লৈছে ওকে এতিয়া 16x 24x 30x 35x এই গোটেইটা যোগ কৰিলে কিমান হ'ব ৰাইজ 16 24 30 35 60 80 95 16 90 105 105 হ'ব 105x আইডি কোৱাতে কিমান আছিল 84000 ওকে x ৰ ভ্যালুটো কিমান পাম x ৰ ভ্যালুটো পাম আমি 84000 ডিভাইডেড বাই 105 এটো এটা কাটা কাটি কৰি নাথাকো x ৰ ভ্যালুটো এটো পালো আমাক কি কৈছে a কিমান টকা পাইছে সেইটো লেভেল দিছে অকল a মানটো a কিমান টকা পাইছে ৰাইজ a কিমান টকা পাইছে 16x বুলি আমি ধৰি লৈছিলো আৰু 16 টো এটা থাকিব x ৰ মানটো কিমান পালো ইমান ডাঙৰ মান এটা পাছো যেটো দেখিলে তোমালোকৰ ভয় লাগি যাব হৰণ কৰিব নোৱাৰা যেহেতু 105 ইয়া হৰণ কৰিবা যেটো পাবা তালৰ 16 পূৰণ কৰিবা এই কেইটাৰ ভিতৰত কোনোবা এটা আনসাৰ পাবা আই থিংক এই 1280 পাবা চাগে নিজে কৰি চাবা Question number 9 এই question তো ৰেশিও আৰু পার্সেন্টেজ দুটা মিক্স কৰি ৰাখিছে এনেকা মিক্স আপ কোৱেশ্চন লাগ ন বহুত বেছি ইম্পৰ্টেন্ট হয় বুজাই দিছো দা ৰেশিও অফ ষ্টুডেন্ট ইন স্কুল ABC তিনিখন স্কুলত ষ্টুডেন্টৰ অনুপাতটো 5:4:7 the number of students are increased by 20% 25% 20% what will be the new ratio student যিমান আছে ন ধৰিলো A আছিল 500 B আছিল 400 আৰু C আছিল 700 ষ্টুডেন্ট হিৰক বহাই দিয়া হৈছে কিমান বহাই দিয়া হৈছে 20% বহাই দিয়া হৈছে মানে আগতে যদি 100 আছিল এতিয়া কিমান কৰি দিছে 120 টা ষ্টুডেন্ট কৰি দিছে 20% মানে কিমান 20 বাঢ়ি গৈছে ঠিক তেনেদৰে 25% বহাছে B স্কুলৰ ষ্টুডেন্ট খিনিৰ ক্ষেত্ৰত আৰু C স্কুল ষ্টুডেন্ট খিনিৰ ক্ষেত্ৰত 20% বহাই দিছে এটা বহাই দিয়া পিছত যিমান খিনি ষ্টুডেন্ট হল তাৰ নিউ ৰেশিওটো উলিয়াবলৈ কৈছে চোৱা তুমি প্ৰথমে ধৰি ললা প্ৰথমে ষ্টুডেন্ট কিমান আছিল 5x আছে ধৰিলা ক'ত আছে এই স্কুলখনৰ ষ্টুডেন্টৰ সংখ্যা কিমান 5x B স্কুলখনত ষ্টুডেন্টৰ সমান কিমান 6 নহয় 4x আৰু C স্কুলখনৰ ষ্টুডেন্টৰ সংখ্যা কিমান 7x তুমি এটো ধৰি লৈছা শুনা তোমাক যদি মই কওঁ যে এটোটা কিমান 20 সংখ্যাটোৰ 20% বহাই দিয়া তেতিয়া তুমি কি কৰিবা জানানে 20 টোৰ লগত 120 into 100 পূৰণ কৰি দিবা আকৌ যদি মই তোমাক কওঁ 20 সংখ্যাটো 40% বহাই দিয়া তেতিয়া সংখ্যাটো কিমান হৈ যাব তেতিয়া কি কৰিব লাগিব 40 ৰ কাৰণে 140 পাতি 100 পূৰণ কৰি দিব লাগিব যেটো পাবা সেইটো এনসার তেনেকে এটা সময় মই কৈ দেখাই দিছো এটো 0 এটো 0 এটো 0 এটো 0 কাটা কাটি গল 14 দুগুণ 28 মানে 20 সংখ্যাটোক যদি আমি 40% বহাই দিও কি 28 হৈ যাব এনিথিং এটো ধৰিলা আৰু এটা নাম্বাৰ লৈ লৈছো মই এটো ধৰিলা 50 সংখ্যাটো ধৰিলা তুমি 10% বহাই দিয়া এই সংখ্যাটো কিমান হৈ যাব তাৰ কাৰণে কি কৰিব লাগিব 10 ৰ কাৰণে 110 পাতিব লাগিব তলৰ 100 পাতিব লাগিব এইবিলাক পার্সেন্টেজৰ বেসিক হয় না জানা যদি শিকাই দিছো বাৰু 0 কাটা গল এটো 0 এটো 0 কাটা গল 5 11 গুণ 5 পূৰ্ণ তাৰ অৰ্থটো কি যে 50 সংখ্যাটোক যদি আমি আৰু 10% বহাই দিও 50 সংখ্যাটো কিমান হৈ যাব 5 পূৰ্ণ হৈ যাব ঠিক তেনেদৰে এই কথাখিনি মই কিয় ক'ব লগা হ'ল কাৰণ মই জানো বহুত কিছুমান ষ্টুডেন্ট আছে বেসিক বিলাকো নাজানে 5x টোক যদি মই হেৰি কওঁ কিমান পাৰ্সেন্ট বহাব লাগিব এই স্কুলখনত 20% বহাব লাগিব 5x আছে 20% বহাব কাৰণে কি কৰে জি নাম্বাৰটো জিয়ে নাথাকক তাৰ লগত 120
ডিভাইডেড বাই 100 কৰি দিব লাগে ওকে এটো 100 দেই ওকে 4x টো কি বুলি কৈছে 4x এ বি ষ্টুডেন্ট যিমান আছিল ন তাত 25% বহাই দিবলৈ কৈছে অলৰেডি 4x আছে 25% বহাবৰ কাৰণে কি কৰিম ৰাইজ 125 ডিভাইডেড বাই 100 কৰি দিম তাৰপিছত কৈছে 7x কাৰ ষ্টুডেন্ট সি স্কুলখনৰ ষ্টুডেন্টৰ সংখ্যা কিমান বহাই দিবলৈ কৈছে 20% বহাই দিবলৈ কৈছে সিম্পল 7x তালত পূৰণ কৰিম 120 টো কিয় লিখিছো কাৰণ 20% বহাই দিবলৈ কৈছে যদি 30% বহাবলৈ হলে কলে হয় তেতিয়া আমি কি কৰিলো হয় ওপৰত 130 পাতিলো হয় এটা এটো এবাৰ লাহেকে সলভ কৰিছো 0 কাটা গল এটো 12 5 গুণ 60x ওকে আৰু তলে তলে 10 এই কোনবা নাজানে যে শিকাই দিছো 5x তলত এক এটাও থাকে পূৰণ ওপৰে হয় আৰু তলে তলে হয় এই 0 কাটাকাটি কৰাৰ পিছত 5x এ 12 5 গুণ 60 এই x টো আছে 60x তলতে 1 আছে তলতে 10 আছে 10 গুণ 10 ইয়া আকৌবা কাটাকাটি কৰিব পা 6x এনো মুখতে ওলাই কিন্তু সহজ সৰল ভাবে একেবাৰে সিম্পলিফিকেশনটো বহুত ভালকে কৰাই দিছো মানে সেকেন্ড থিং সোৱা এটো 25 এনে তলতলে পূৰণ হ'ব 100 গুণ 100 125 গুণ কিমান 125 চাৰিটা পূৰণ কৰিলে 500 পাবা তলতে x আছে এটো কাটা গল এটো কাটা গল এটো হৈ গল 5x আৰু এটো সোৱা এটো কাটা গল ইয়াৰ এটা একটা আছে ধৰি লোৱা এলা একচুয়ালি লিখি থাকিব নালাগে কিন্তু তোমালোকৰ যাতে খেলি মেলি নহয় তাৰ কাৰণে লিখিছো আৰু 7x * 12 12 7 গুণ কিমান 84 লগতে x লাগি আছে এতিয়া সোৱা আমি যদি নিউ ৰেশিও পালো আগৰ ৰেশিওটো কিমান আছিল 5x 4x 7x আছিল 5:4:7 আছিল নিউ ৰেশিওটো আমি এটো পাইছো সোৱা 6x 5x 84x divided by 10 ওকে এটো আমি কি পালো এটো আমি নিউ ৰেশিও পালো কেতিয়া পালো আমি নিউ ৰেশিওটো যেতি আমি ইনক্ৰিজ কৰিছো 20% 25% আৰু 20% এই কেটা আমি ইনক্ৰিজ কৰিছো ওকে এটা ইয়াক আমি অলপমান সিম্পলিফাই কৰি দিব লাগিব কিন্তু এনসাৰটো এটোৱে হয় কিন্তু এটোটো এনসাৰটো অপচনত নাই ন মানে কি হৈছে যে ইয়াক আমি এটা সিম্পলিফাই কৰি দিব লাগিব x সব আমি কাটি দিও মই x টো আমি ধৰি হেলছিলো এটা ইয়াৰ কাম নাই x বস্তুটো তেনেকৈ বেলেগৰ হেল্পৰ কাৰণে কামত আহে তাৰছত নাইকিয়া হৈ যায় এটো হলা 6 অনুপাত 5 অনুপাত 84 divided by 10 থাকিলে অনুপাত কেতিয়া মানে তুমি ভগ্নাংশ ৰাখিব নোৱাৰা এটা তুমি গোটা সংখ্যা ৰাখিবা এটা ভগ্নাংশ ৰাখিবা তেনেকৈ ৰাখিব নোৱাৰা ইয়াত তলতো একটা আছে ধৰি লও পা ইয়াত তলতো একটা আছে ধৰিব পা এনেকুৱা অনুপাতটো কেনেকৈ সিম্পলিফাই কৰি পেলাই মানে এটা লাইনত আনে হেতু এই সেকেন্ড কোৱেশ্চনটো আছে নেকি অনা থাৰ্ড কোৱেশ্চনটো সোৱাইটো ভিডিও তাত গম পাবা এই 111 10 ইহঁতৰ লখাগু উলিয়াব লাগিব এটো দুই তিনটা লখাগুৰ কি হ'ব 10 এটো হ'ব 1 10 কেবাৰ যায় 1 10 দেব 10 বাৰ হে 10 টো ইয়াৰ পূৰণ হ'ব মনত পৰিছে নে থাৰ্ড নাম্বাৰ কোৱেশ্চনটো কথা ভাবা 10 গুণ 60 ওকে এইটো একটো 10 টো হৰণ কৰা 1 10 কেবাৰ যায় 10 বাৰ যায় হে 10 টো আকৌ এই 5 টোৰ লগত পূৰণ হ'ব 10 5 গুণ 50 এই 10 টো হৰণ কৰা কেবাৰ যাব 10 10 এবাৰ যাব হে একটো কাৰ লগত পূৰণ হ'ব হে একটো পূৰণ হ'ব 84 লগত এটো হৈছে আমি উলিয়াবলৈ দিয়া নিউ ৰেশিওটো আৰু ইয়াক আমি আৰু অলপ ভাঙিব পাৰিম কিহে ভাঙিব পাৰিম কোৱা 2 কাটা 2 60 গল 30 বাৰ 2 50 গল 25 বাৰ 2 84 কিমান বাৰ যাব 4 2 30 25 42 এটো হৈছে আমাৰ উলিয়াবলৈ দিয়া নিউ ৰেশিও এটো আমি এটা কিহৰ ক্ষেত্ৰত কৈছো স্কুলৰ ষ্টুডেন্টৰ ক্ষেত্ৰত কৈছো আৰু কিছুমান কোৱেশ্চন প্ৰেক্টিস কৰিবা কিতাপবিলাক খুলি চাবা তাত কি পাবা কেতিয়াবা কোনো মানুহৰ ইনকামটো বাঢ়ি যোৱা দেখাব যে তিনিজন মানুহৰ ইনকাম ইমান তেওঁলোকৰ ইনকামটো 20% 25% 20% 30% 40% কিবা বাঢ়ি গল নিউ যেটো তেওঁলোকৰ ইনকাম তাৰ ৰেশিও কিমান একেটা টাইপৰ কোৱেশ্চন বেলেগ বেলেগ ক্ষেত্ৰত সুধিব পাৰে এবিসি দিয়া দিয়া হৈ আছে কোবাত xyz দিব কোবাত বিমল ৰভা সীমা সীতা কাবা নাম দি দিব গতিকে টাইপ বিলাক জানিবলৈ চেষ্টা কৰা আৰু অলপ প্ৰেক্টিস কৰিবা কোৱেশ্চন নম্বৰ 10 and 11 আজি ক্লাছটো লাষ্ট ইম্পৰ্টেন্ট কোৱেশ্চন এই দুটা কোৱেশ্চনে দেখাত পাই একে হয় তথাপি এটা পাৰ্থক্য আছে কোনতে অলপমান খেলি মেলি যাতে তোমালোকৰ নহওক গতিকে দুইটা কোৱেশ্চন মই একেলগে কৰাই দিছো কেনে পাইছো চাবা তাৰ আগতে কোৱেশ্চনটা বুজিব চেষ্টা কৰা উইকলি ইনকাম অফ A and B is 7:3 A আৰু B দুটা সাপ্তাহিক ইনকামটা দিয়া হৈ আছে 7:3 অনুপাতত and their weekly expenses আৰু সাপ্তাহিক খৰচাটো দিয়া হৈ আছে 5:2 অনুপাতত আৰু দুইটা সেভ কৰে মানে প্ৰতি সপ্তাহে বচাই ৰাখে 300 টকা যিমানে খৰচা নহওক যিমানে ইনকাম নহওক বচাই কিমান ৰাখে 300 টকা পাৰ উইক এজ ইনকাম এই প্ৰতি সপ্তাহৰ ইনকামটো খুজিছে এই কোৱেশ্চনটো মই কেনে কৈছো চোৱা এটো লিখিছো ইনকামৰ কাৰণে আয় আৰু এটো লিখিছো ই টো হল এক্সপেন্স খৰচা এটো এ কাৰণে
এটো বি এর কারণে এ কারণে ইনকাম কিমান 7 বি এর কারণে কত গল বি এর কারণে ইনকাম কিমান 3 এ এর কারণে এক্সপেন্স কিমান এ কিমান টকা খৰচ কৰে 5 আৰু বি এ কিমান খৰচা কৰে 2 এতিয়া ইহতম পাৰ্থক্যটো উলিয়াবলৈ চেষ্টা কৰিবা 7 বা 3 গল কিমান থাকিল 4 আৰু 5 বা 2 গল কিমান থাকিল 3 এই যি দুটা পাৰ্থক্য দেখিছা এই পাৰ্থক্য দুটা সমান কৰিবলৈ চেষ্টা কৰিব লাগিব সমান কৰিবলৈ চেষ্টা কৰিব লাগিব মানে কি 3 এ পূৰণ কৰিব লাগিব ইহতক আৰু 4 এ পূৰণ কৰিব লাগিব ইহতক মানে কি হয় এই ৰেশিওটো তুমি এনেকৈ লিখিব লাগিব 3 এ 7ক পূৰণ কৰিব লাগিব তুমি পাবা 21 ওকে ৰেশিওটো মানে নতুনকৈ বনাই ল'ব লাগিব আৰু 3 এ 9 3ক পূৰণ কৰিলা পালা 9 মানে এ ইনকাম আৰু বি ইনকামটো আমি ৰেশিও দুটা খলাই ল'বলৈ চেষ্টা কৰিছো যাতে এই পাৰ্থক্যটো সেম হয় আছে 4 এ পূৰণ কৰিব লাগিব 5ক 20 আছে 4 এ পূৰণ কৰিব লাগিব 2ক টোল 8 এতিয়া তুমি চোৱা 21 পৰা যদি 9 গুছি যায় তুমি পাবা 12 আৰু 20 পৰা যদি 8 গুছি যায় তেতিয়া তুমি পাবা 12 ওকে এই ইহতৰ মাজৰ যেটো পাৰ্থক্য হেতু সমান হৈ গল এতিয়া এই পাৰ্থক্য যেটো পাৰ্থক্য তুমি সমান কৰিলা হেতু ইগনোৰ কৰি দিবা অলমান ডিপলি কনসেন্ট্ৰেট কৰিবা এটো চাবা 20 21 পৰা 20 গল কিমান পালা 1 9 পৰা 8 গল কিমান পালা 1 পালা এটা চোৱা এটো হল কি এর ইনকাম এটো কি এর খরচা কোনোবাজন মানুহে কিমান টকা সেভ কৰে সেইটো আমি কেনেকৈ উলিয়াও তেও যিমান টকা ইনকাম কৰিছে তাৰ পৰা তেও খৰচা যিমান কৰিছে সেইটো যদি আমি বিয়োগ কৰি দিও মানুহজনৰ সেভিংসটো পাই যাম ওকে এৰ ক্ষেত্ৰত 21 পৰা 20 বিয়োগ কৰি দিল 1 পালো এই 1টোৱে কি বুজাইছে এৰ সেভিংস বুজাইছে এই কিমান টকা সেভ কৰে বুলি কৈছে দুইটা যদি 300 সেভ কৰে গতিকে এ আৰু বি 1 মানে দুইটাই 300 টকা সেভ কৰে ওকে এক অনুপাতটো কি বুজাইছে 300 বুজাইছে যদি এক অনুপাতটো 300 বুজায় তেনেহলে এর ইনকামটো উলিয়াবলে আমি কি কৰিব লাগিব এই অনুপাত কিমান এর ইনকামৰ অনুপাত হৈছে 21 এক অনুপাতে যদি 300 বুজায় তেনেহলে 21 এ কিমান বুজাব 21 into 300 6300 মানে 6300 টকা এটো কি হল এর সাপ্তাহিক ইনকাম হল এটা সেকেন্ড কোশ্চেন তো সোয়া monthly income of A and B is 4:3 and expense is 3:2 both save 6000 টাকা per month A's income কিমান এই কোশ্চেন তো অলপ বুজিব চেষ্টা কৰা এটো A এটো B A income কিমান 4 B ইনকাম কিমান 3 আকো এক্সপেন্স খৰচাটো এ এর খৰচা কিমান 3 বি এর খৰচা কিমান 2 অথনি নিচিনা তুমি মাইনাস কৰা 4 পা 3 গল 1 পালা 3 পা 2 গল 1 পালা অথনি কি পাইছিলা অথনি বেলেগ বেলেগ পাইছিলা দুইটাৰে যেটো পাৰ্থক্য হেতু তুমি বেলেগ পাইছিলা এ বি এর পাৰ্থক্যটো 4 পাইছিলা আৰু হেতৰ খৰচাৰ পাৰ্থক্যটো 3 পাইছিলা সমান নাছিলে গৰিকে তোমালোকে সমান কৰিব কাৰণে কি কৈছিলা এই 4টোৱে ইহত দুটাক পূৰণ কৰিছিলা এই 3টোৱে ইহত দুটাক পূৰণ কৰিছিলা এতিয়া যেহেতু ইহতৰ পাৰ্থক্য দুটা সমান তেনেহলে এই কোৱেশ্চনটোত আগৰ নিচিনা স্টেপটো লোৱা কোনো দৰকাৰ নাই আগৰ কোৱেশ্চনটোত আমি এটা স্টেপ বঢ়াই দিবলগীয়া হল এই 3 ইয়াক পূৰণ কৰিবলগীয়া হল 4 ইয়াক পূৰণ কৰিবলগীয়া হল যেটো অনুপাত 7 আছিল হেতুক আমি 21 কৰি পেলালো যেটো 3 আছিল হেতুক আমি 9 কৰি পেলালো কাৰণ কিয় তেতিয়া আমি পাৰ্থক্যটো সমান পালো পাৰ্থক্যটো যদি এফালৰ যে পাৰ্থক্যটো যদি সমান হৈ গৈছিলে লগে লগে তেওঁলোকৰ খৰচাৰ যেটো ৰেশিও এটা সব 21 পৰা 20 গল 1 পালো আৰু 9 পৰা 8 গল হেতু পালো আমি 1 আৰু 1 কি হয় 1 হৈছে এৰ সেভিংস আৰু বি এর সেভিংস 1 আৰু 1 মানুহ পালো মানে তাৰ অৰ্থটো কি যে দুইটাৰ সেভিংসটো সমান আৰু কোৱেশ্চনটো আমাক হেতু কথাই কৈছিলে আৰু সেই সেভিংসটোৰ পৰা আমি 1 অনুপাতত যেটো 300 পালো পাছতে 21 অনুপাতত কিমান ওলাব হেতু আমি উলিয়াই ললো 21 into 300 কইলো 1ত যদি 300 হয় 21ত কিমান হ'ব 21 into 300 6300 পালো এই কোৱেশ্চনটো আমি তেনেকে নেক্সট স্টেপটো কৰিবলগীয়া নহয় কাৰণ পাৰ্থক্য দুইটা সমান হৈ আছে তাৰ অৰ্থটো কি এই 1 অনুপাতটোৱে আমাক বুজাই আছে সেভিংসটো ওকে তুমি এফালে পা পইচালো পাবা 4 পা 3 গল 1 3 পা 2 গল 1 মানে কি হল যে হেৰি এ সেভিংস কিমান 1
1 মানে কিমান 6000 1 অনুপাতটো কিমান বুজাই আছে 6000 বুজাই আছে সেভিংস 6000 আৰু কি সেভিংস অনুপাতটো কিমান 1 মানে 1 = 6000 তেনে হলে 4 = কিমান হ'ব 4 = 66000 into 4 6 গুণ 24000 টকা মানে এই কোৱেশ্চনটোত আমি ইমান বেছিয়ে কৰিবলগীয়া হোৱা নাই কাৰণ পাৰ্থক্যটো এক ডাইৰেক্ট ওলাইছে এই কোৱেশ্চনটোত আমি এটা ষ্টেপ বহাই কৰিবলগীয়া আছে কাৰণ পাৰ্থক্যটো সেম নহয় এনেকুৱা ধৰণৰ কোৱেশ্চন যদি তোমালোকে কোনোবা এখন ম্যাথমেটিক্সৰ এছান হওক বা আৰিহান পাব্লিকেশনৰ হওক বা ৰেলৱে হওক এখন ভাল যদি ম্যাথমেটিক্সৰ বুক লৈ পেলাই এনেকুৱা ধৰণৰ কোৱেশ্চনবিলাক প্ৰেক্টিছ কৰি থাকা প্ৰতিটো টপিকৰ ওপৰত যদি 50টা মান কোৱেশ্চন প্ৰেক্টিছ কৰা তেনেহলে গ্ৰেড 3 আসাম পুলিচ গ্ৰেড 4 এনেকুৱা ধৰণৰ এক্সাম বিলাকত নোৱাৰিবলগীয়া একো নাথাকিব আৰু ভিডিওটো ইমানলৈকে চোৱাৰ কাৰণে থ্যাংক ইউ সো মাচ কোনোবা যদি নতুনকৈ আহিছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা কাৰণ এনেকুৱা ইনফৰ্মেটিভ আৰু হেল্পফুল ভিডিও মই আপলোড কৰোঁ ভিডিওটো এটা লাইক কৰিবা থ্যাংক ইউ সো মাচ লাভ ইউ অল